আহিছোঁ সৰুজ দিহিঙীয়া। নমস্কাৰ। আজি সংলাপ প্ৰতিযোগিতাত মই শিৱনাথ শৰ্মাদেৱৰ দ্বাৰা ৰচিত গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় নাটভাগীৰ গজকেতু চৰিত্ৰটিৰ এটি সংলাপ আগবঢ়াবলৈ লৈছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। আমাৰ এই বিশাল সাম্ৰাজ্যত যেন কোনো শান্তি নাই, কিন্তু এই অশান্তিৰ মূল কি মই আজিও নিৰ্ধাৰণ কৰিব পৰা নাই। যি গজকেতুৰ ভয়তে ত্ৰিজগত হৈ কম্পমান, যাৰ পুত্ৰ সিংহ কেতু আৰু ইন্দ্ৰকেতুৰ পৰাক্ৰমত আকাশ মাৰ্গত সূৰ্যৰ ৰথ ৰৈ যায়, যাৰ সেনাপতি কনক পংকজৰ প্ৰবল প্ৰতাপত এই গজকেতুৰ ৰাজ্য আক্ৰমণ কৰিবলৈ কোনেও সাহস নকৰে, সেই গজকেতুৰ যেন আজি সকলো থাকিও একো নাই। নাই নাই, এনেকৈ নহ'ব। ইয়াৰ ব্যৱস্থা মই কৰিবই লাগিব। যাওঁ মই এই বিষয়ে সেনাপতি আৰু পুত্ৰদ্বয়ৰ সৈতে আলোচনা কৰোগৈ। কৃষ্ণ। আৰু চৰ্দাৰ শিৱকান্ত দেৱৰ ৰচিত গজকেতুৰ এটি সংলাপ উপস্থাপন কৰিব লৈছোঁ। ভুল হ'লে ক্ষমা কৰিব। অসহ্যবোধ সুধা তাৰণা সুস্বাদু আহাৰ বিনে নহয় মোৰ সন্তোষ ভোজন। বহুদিন ধৰি যজ্ঞৰ নৈবাদ্যিক ভোজনৰ পৰা বঞ্চিত মই নিৰ্মোদ মুনিগণে দেৱতাক প্ৰদান কৰে উৎকৃষ্ট ভোজন। স্বাৰ্থপৰ দেৱতা, এবাৰ কৰিম মই তহঁতৰ ভোজন বিনাশ। ক'ত আছে দেৱতা, ক'ত আছে ঈশ্বৰ? মই একমাত্ৰ অধীশ্বৰ ত্ৰাণ কৰ্তা এই জগত। সন্তাসৰ ৰাজত্ব চলাম তেতিয়াই হ'ব মোৰ অভিলাষ পূৰণ। শুনিছো দুৰ্জন বিশ্বামিত্ৰই হেনো যজ্ঞ কৰিছে আয়োজন। চাম্বাৰ কেনেদৰে যজ্ঞ কৰে সমাপন। লাগে মোক যজ্ঞৰ সম্ভাৰ, লাগে মোক তৃপ্তিদায়ক ভোজন, লাগে মোক ঐশ্বৰ্য বিভূতি। এতিয়া যাওঁ মই বিশ্বামিত্ৰৰ আশ্ৰমৰ অভিমুখে। বিশ্বামিত্ৰ এতিয়া মই গজকেতু এটি সংলাপ গাবলৈ লৈছোঁ। আমাৰ এই বিশাল সাম্ৰাজ্যত যেন কোনো শান্তি নাই, কিন্তু এই
অশান্তিৰ মূল কি আজিও যে মই নিৰ্ধাৰণ কৰিব পৰা নাই যি যি গজকেতুৰ নাম শুনিলে ত্ৰিজগত হয় কম্পমান যাৰ পুত্ৰদয় সিংহকেতু ইন্দ্ৰকেতুৰ পৰাক্ৰমত আকাশ মাৰ্গ সূৰ্যৰ ৰথ লৈ যায় যাৰ সেনাপতি কনক পংকজৰ প্ৰবল পদাপত কোনেও গজকেতু ৰাজ্যত আক্ৰমণ কৰিবলৈ সাহস নকৰে কিন্তু এই গজকেতু সকলো থাকিও একো নাই 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 এনেকৈ নহব ইয়াৰ এটা মই ব্যৱস্থা কৰিব লাগিব যাও সেনাপতি আৰু পুত্ৰদ্বয় লগত এই বিষয়ে আলোচনা কৰোঁগৈ ধন্যবাদ নমস্কাৰ মই মহাপুৰুষীয়া নাথ মৎস্য অৱতাৰ চাৰিবেৰ উদ্ধাৰ নাথভাগীৰ এটি চৰিত্ৰ হয়দৈত্য চৰিত্ৰটিৰ এটি সংলাপ উপস্থাপন কৰিবলৈ লৈছোঁ কৃষ্ণ বিশ্ব ব্ৰহ্মাণ্ডৰ ত্ৰাসৰ সৃষ্টিকৰ্তা লক্ষ্মীৰ নন্দন মোৰ নাম মোৰ হয় দৈত্য বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিব লাগিব মোৰে নিৰ্দেশত স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ আৰু পাতালৰ বাসুকী মোৰ নামত হ'ব লাগিব থৰা থৰে কম্পমান ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব মোৰে অৰ্ধাংগিনী দেখিব জগতে বুজিব বিশ্বই দানৱৰ হৰ্তা কৰ্তা এই হয় দৈত্যৰ শক্তি বীৰত্ব পৰাক্ৰম কিমান কৃষ্ণ